Today, the second topic is about writing a chemical formula. আমি এটা chemical formula বা compound এটা কেনেকৈ লিখিম বা তেহেঁতক ফৰ্ম কৰিম তাৰ কাৰণে দুটা বস্তু জানিব লাগিব chemical formula মানে কি next thing valency chemical formula is nothing but it is a symbolical representation of its composition মানে it may be a oxygen, it may be a hydrogen, sodium, aluminium তেহেঁতৰ যোনটো কম্বিনেশ্যন হ'ব তেহেঁতক জইন কৰি যোনটো আমি চিম্বলিকেলি যেতিয়া ৰিপ্ৰেজেণ্ট কৰিম তেহেঁতকে কেমিকেল ফৰ্মুলা বুলি কওঁ নেক্সটটো হৈছে ভেলেঞ্চি ভেলেঞ্চি ইজ নাথিং বাট ইট ইজ দ্য কম্বাইনিং পাৱাৰ অফ এন এলিমেণ্ট এটাৰ কেপাচিটি কিমান তেহেঁতক কম্বাইন কৰি ৰখা এটা কম্পাউণ্ডত এলিমেণ্টকেইটাই ইটোৱে সিটোক কম্বাইন কৰি ৰাখে ফৰ এক্সাম্পল সোডিয়াম ক্লৰাইড তুমি ক'ব পাৰা সোডিয়াম আৰু ক্লৰিন ইয়াত সোডিয়াম এটা এলিমেণ্ট ক্লৰিন এটা এলিমেণ্ট আৰু সিহঁতি দুইটা লগ লাগি এটা কম্পাউণ্ড ফৰ্ম কৰিছে মানে ইয়াত তোমাৰ ভেলেঞ্চি কাম এইটোৱে যে এহেঁতি দুইটাকে ইটোৱে সিটোক কম্বাইন কৰি ৰাখে ষ্ট্ৰংলি যাতে আমি ভাঙিব নোৱাৰোঁ কম্পাউণ্ডটো আনাডাৰ থিং তোমালোকে জানিব লাগিব যে ভেলেঞ্চিটোৱে কয় হাউ দ্য এটমছ অফ এন এলিমেণ্টছ উইল কম্বাইন উইথ এটমছ অফ আনাডাৰ এলিমেণ্টছ টু ফৰ্ম দ্য কম্পাউণ্ড মানে সোডিয়ামৰ কথাটোকে চোৱা সোডিয়াম এটা এলিমেণ্ট আৰু ক্লৰিন এটা বেলেগ এলিমেণ্ট ইয়াত ভেলেঞ্চিৰ কাম এইটোৱে যে এহেঁতি কিমান সোডিয়ামে কিমানটো ক্লৰিনক জইন কৰিব কম্বাইন কৰিব সেইটো কথা বুজায় আচলতে কম্পাউণ্ড এটা ফৰ্ম কৰিবলৈ হ'লে এই টেবুলখন বহুত প্ৰয়োজনীয় ইউ হেভ টু ন' দিছ পাৰ্টিকুলাৰ টেবল দিছ টেবল ইট শ্ব'জ some elements with their valencies okay if you see first table see the first part names of the ion it is mentioned with the symbols sodium potassium silver and copper 1 it is written because we may find copper 2 also it is there copper 3 it is also there okay so don't get confused regarding this so see for the first one sodium N plus it is written okay for potassium K plus for silver Az plus and for copper plus so you have to memorize this particular table what you will do the best way to memorize this table তোমালোকে ভাগ লিখি লবা ফাৰ্ষ্ট টেবলখন হৈছে এখন টেবল হৈছে পজিটিভৰ কাৰণে মানে মেটেলছখিনি থাকিব অকল আৰু সেকেন্ড টেবলখন হৈছে এক্সেপ্ট হাইড্ৰোজেন বাকি গোটেইখিনি মাইনাছত আছে এই চাৰিটা হৈছে প্লাছৰ কাৰণে +1 এইখিনি হৈছে +2 কাৰণে আৰু এই দুটা হৈছে +3 কাৰণে এইখিনি -1 -2 আৰু -3 আৰু এটা পাবা এহেঁতক পলিএটমিক আয়নছ বুলি কয় কিহৰ কাৰণে কয় এহেঁতক দুটা এলিমেণ্ট জইন কৰি আছে সেইকাৰণে তেহেঁতক পলিএটমিক আমি পাইছিলোঁ নহয় যেতিয়া চাৰিটা বা তাতকৈ বেছি লগ লাগি থাকে মানে তেহেঁতৰ এটমিচিটিটো চাৰিটাতকৈ বেছিকৈ থাকে চাৰিটাতকৈ বেছিকৈ আছে 4 + 1 5 এটমিচিটি আছে তো তাৰ কাৰণে এহেঁতক পলিএটমিক আয়নছ বুলি কয় চ' এইখিনিও ইম্পৰ্টেণ্ট লাগিবই কম্পাউণ্ড এটা ফৰ্ম কৰিবলৈ তোমাৰ ফছফেটলৈকে আছে so you have to memorize this particular table each and every one okay now some rules are there to write a chemical formula first rule is that you have to know the valencies or charges on the ion that must be balanced okay second hoise when a compound consists of a metal and a non-metal the name or symbol of the metal is written first প্ৰথমতে লিখা হয় এক্সাম্পলটো চোৱা কেলছিয়াম অক্সাইড সেইটো কথা মই আগতেও কৈছিলোঁ যে মেটেলৰ নামটো সদায় আগত লিখে আৰু নন মেটেলৰ নামটো সদায় পিছত লিখে ইয়াত কেলছিয়ামটো এটা মেটেল হয় অক্সিজেন বা অক্সাইডটো এটা নন মেটেল সেইটো নেক্সট জানিব লাগিব আৰু লাষ্টটো হৈছে ইন কম্পাউণ্ড ফৰ্ম উইথ পলিএটমিক আয়নছ
the ion is enclosed in a bracket before writing the name to indicate the ratio. সেইটো মই দেখাই দিম কেনেকৈ হয় কিন্তু পলিএটমিকত আমি জানো যে সদায় দুটা এনেকৈ থাকে জয়েন হৈ থাকে দুটা এলিমেন্ট একেলগে থাকে আমি এটা এক্সাম্পল কৰি চাম ৰিলেটেড টু ৰাইট এ কেমিকেল ফৰ্মুলা ওকে আমি লৈছো নামটো কম্পাউণ্ড এটা লৈছো নামটো হৈছে মেগনেছিয়াম ক্লোৰাইড প্ৰথম কামটো হ'ব ইয়াত দুটা এলিমেন্ট আছে এটা হৈছে মেগনেছিয়াম তাৰ সিম্বলটোহে লিখিছো মই Mg বুলি লিখো আৰু এটা হৈছে ক্লোৰাইড হেতু ক্লোৰিন হল তাৰ পিছত আমি চাম তেৰ ভ্যালেন্সিখিনি মেগনেছিয়ামৰ কিমান আছে ইয়াত চোৱা এটো মেগনেছিয়াম Mg2+ আছে আৰু ক্লোৰিনৰ কিমান আছে Cl- তো হেতু আমি লিখিম Mg2+ আৰু Cl- হল Mg2+ মানে হৈছে হেতু এটা পজিটিভ আয়ন Cl- হৈছে এটো এটা ক্লোৰাইড আয়ন এটো মেগনেছিয়াম আয়ন আৰু এটো হৈছে ক্লোৰিন আয়ন মেগনেছিয়ামটো এটা মেটেল আৰু ক্লোৰিনটো এটা নন মেটেল প্ৰথমতে আমি হেতু লিখি ললো হল নেক্সট আমি চাম আমি জানো যে মেটেলসটো কম্পাউণ্ড এটা ফৰ্ম কৰিলে হদে মেটেলটো আগত আহে ক্লোৰিনটো পিছত আহে তো ইয়াত আমি তাৰপিছত নাম্বাৰ গিটা লিখিম মেগনেছিয়ামৰ কিমান আছে ইয়াত 2 আছে ভ্যালেন্সি ওপৰ 2 লিখিম ইয়াত 2 আছে কাৰণে ইয়াত আমি 2 লিখিম এটো তোমাৰ সাফিক্সত আছে তোমাৰ ইয়াত এক্সপোনেন্ট হিচাপে আছে এটো পাৱাৰ হিচাপে আছে 2 ওকে ইয়াত 1 আছে অকল মাইনাস দিলে গম পাবা যে হেতু 1 সো ইয়াত ভ্যালেন্সি 1 হল after that the numbers are interchanged a 1 to magnesium ole jabo আৰু a 2 to chlorine ole jabo আৰু আমি লিখিম the compound to MgCl2 chlorine to a 2 to ললে আৰু magnesium এ হে 1 to ললে 1 to আমি আকৌ ইয়াত বেলেগকে লিখি নি দিও আৰু যেহেতু এটোকে স্পেস থাকিলে গম পাবা যে magnesiumৰ 1 therefore formula to হৈছে তোমাৰ MgCl2 next to some about ammonium sulfate ammonium sulfate eta compound yat no ami formula to keneke likhibo paru hetu sam first thing you have to write their symbols ammonium or symbol to ki titi hale NH4 ammonium or symbol aru tumar sulfate or ki SO4 etia ami he table khon sam table khonot swa ammonium ki likha ase NH4+ মানে 1+ আৰু সালফেটৰ সোৱা SO4 2- লিখা আছে নে এইগিটা এমোনিয়ামৰ NH4+ আৰু সালফেটৰ SO4 2-। তো হেতু আমি ইয়াত লিখি লম NH4+ SO4 2-। ইয়াত তেতিয়ালে ভ্যালেন্সি কিমান হ'ব বা চাৰ্জ কিমান হ'ব NH4 ৰ কাৰণে 1 সালফেটৰ কাৰণে কিমান হ'ব 2 তাৰ পিছত আমি কি কৰিম এক্সচেঞ্জ কৰিম সালফেটে 1 to লব আৰু এমোনিয়ামে কি লব 2 to লব therefore ফৰ্মুলা টো হ'ব NH4 2 to ললে নহয় এতিয়া আমি 2 to কেনেকৈ লিখিম হেতু হদাই ব্ৰেকেট এটা দি পেলাই 2 to লিখিম বেছত okay after that we will write SO4 and this is nothing but it is the formula okay try to do this question write down the formula of sodium oxide aluminum chloride sodium sulfate magnesium hydroxide you can use the table which is given there and you just write it and show it to me okay and if you have any confusion regarding writing the formula please write in the comment section which is given below okay thank you